নমস্কাৰ, স্বাগতম জনাইছোঁ গপুৰ ব্লগ হৈছেনো অন্য এটা ভিডিঅ'। তো ফাইনেলি মই আজি আছোঁ ডিফু মেডিকেল যিটো হস্পিটেল আছে সেই হস্পিটেলত, আৰু ইয়াৰ কিছুমান দৃশ্য মই আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, ডাইৰেক্টলি ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব, আৰু যদি পাৰে ভিডিঅ'টো প্লিজ লাইক এটা কৰি শ্বেয়াৰ নিশ্চয় কৰিব, লগতে ফেচবুক চেনেলটো ফ'ল' নিশ্চয় কৰিব। তো ফ্ৰেণ্ডছ, আজি ডিফু মেডিকেলত আপোনালোকক মই কিছুমান দৃশ্য মই দেখুৱাম, যাতে আপোনালোকে ঘৰত বহি ডিফু মেডিকেলত কি কি সুবিধা আছে সেই সুবিধাখিনিৰ বিষয়ে জানিব পাৰে। গতিকে দেৰি নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, আজি ডিফু মেডিকেল কলেজৰ এটি খুবেই গুৰুত্বপূৰ্ণ এটা ভিডিঅ' মই আপোনালোকৰ বাবে লৈ আহিলোঁ, আৰু এই ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আৰু শ্বেয়াৰ এইকাৰণেই কৰিব কাৰণ আমাৰ সমাজৰ যিবোৰ দুখীয়া শ্ৰেণীৰ মানুহ, বিশেষকৈ আজিৰ ভিডিঅ'টো মই সেইবোৰ মানুহৰ কাৰণে বনাইছোঁ যিবিলাক মানুহে আয়ুষ্মান কাৰ্ডৰে চিকিৎসা কৰাব বিচাৰিছে। কাৰণ যিহেতু আমাৰ হোজাই লংকা বা আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰতে তেনেকুৱা হস্পিটেল বহুত কম আছে য'ত নেকি আয়ুষ্মান কাৰ্ডৰ বেনিফিটটো পায়। গতিকে আমাৰ যিটো ডিফু মেডিকেল কলেজ বা ডিফু যিখন হস্পিটেল আছে, সেই হস্পিটেলখনত আপোনালোকে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ আণ্ডাৰত যিমানখিনি সুবিধা আপোনালোকৰ প্ৰয়োজন, সেই সুবিধাখিনি আপোনালোকে ইয়াত লাভ কৰিব পাৰিব। সেই সুবিধাখিনি যাতে প্ৰতিজন দুখীয়া শ্ৰেণীৰ মানুহে লাভ কৰিব পাৰে, সেইবাবে মোৰ এই ভিডিঅ'টো। ফাৰ্ষ্ট অফ অল, আপোনালোকে যদি ডিফু মেডিকেলত যায় তেতিয়াহ'লে ফাৰ্ষ্ট অফ অল আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ আছে, সেই ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰলৈ আপোনালোকে যাব লাগিব। ৰেজিষ্ট্ৰেশ্যন এইটো চেণ্ট্ৰেল ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ, ইয়াত গৈ আপুনি 5 টকা দি এখন ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। তাৰপিছত যদি আপোনালোকে ডক্টৰক দেখুৱায়, তেতিয়াহ'লে ডক্টৰৰ যদি কিবা আপোনাক ৰিপৰ্ট কৰিব দিয়ে, সেই ব্লাড টেষ্টৰ কিমানকৈ পৰিব সেই ব্লাড টেষ্টবোৰ ইয়াত দিয়া আছে চাগে। আৰু ইমাৰ্জেঞ্চি ছাৰ্ভিচটো আপোনালোকে তলৰ ফ্ল'ৰতে পাই যাব। আৰু লগতে আপোনাৰ আয়ুষ্মান কাৰ্ডৰ যদি বেনিফিট আপোনালোকে পাবলৈ বিচাৰিছে, তেতিয়াহ'লে চেণ্ট্ৰেল ৰেজিষ্ট্ৰেশ্যনৰ ঠিক অপজিট ছাইডত আপোনালোকে আয়ুষ্মান কাৰ্ডটো এক্টিভ কৰাব লাগিব ইয়াত গৈ। আৰু তাৰপিছত আপোনালোকে তলত আপোনালোকে ডক্টৰ দেখুৱাৰ পিছত ফাৰ্মাচী ইয়াত পাই যাব। এতিয়া আপোনালোকক মই দেখুৱাম যে আপোনালোকে ডিফু মেডিকেলত কি কি ডক্টৰ দেখুৱাব পাৰিব। ফাৰ্ষ্ট ফ্ল'ৰত আপোনালোকে ফাৰ্ষ্ট ফ্ল'ৰত চাই লওক ভালকৈ। ফাৰ্ষ্ট ফ্ল'ৰত আপোনালোকে টিবি এণ্ড চেষ্ট সম্বন্ধীয় ডক্টৰ দেখাব পাৰিব, মেডিচিন সম্বন্ধীয়, অথমলজি, আৰু পিছত গ্ৰাউণ্ড ফ্ল'ৰত আছে আপোনাৰ জেনেৰেল চাৰ্জাৰী, ইয়াত এক্সৰে, অৰ্থপেডিক, এইবোৰ আপোনালোকে ফাৰ্ষ্ট ফ্ল'ৰতে আপোনালোকে পাই যাব সকলোবোৰ। তাৰপিছত ফাৰ্ষ্ট ফ্ল'ৰত আৰু কি কি পাব দেখুৱাই আছোঁ। এতিয়াও আৰু ফাৰ্ষ্ট ফ্ল'ৰত আপোনালোকে কি কি পাব এইটো দেখুৱাই আছোঁ। ফাৰ্ষ্ট ফ্ল'ৰত আপোনালোকে ENT ডক্টৰো ফাৰ্ষ্ট ফ্ল'ৰত পাব, ডাৰ্মাটলজি, ডেণ্টেল ডক্টৰ পাব। আৰু গ্ৰাউণ্ড ফ্ল'ৰত গাইনলজি, ফিডিয়াট্ৰিক্স, চাইকেট্ৰি, এই সকলোবোৰ ডক্টৰ আপোনালোকে ফাৰ্ষ্ট ফ্ল'ৰত আৰু গ্ৰাউণ্ড ফ্ল'ৰত আপোনালোকে পাই যাব। যিহেতু ভিডিঅ'টো মই আজি আয়ুষ্মান কাৰ্ডৰ আপোনাৰ যিটো বেনিফিট, সেই বেনিফিটটো পাই নে নাই সেইবাবে মই ভিডিঅ'টো বনাইছোঁ। গতিকে মই বাকী কথাখিনি আপোনালোকক আজি বুজাই নকওঁ। এতিয়া আপোনালোকক মই দেখুৱাব গৈ আছোঁ যে আপোনালোকে ডিফু মেডিকেলৰ আয়ুষ্মান কাৰ্ডৰ যিটো চিকিৎসা আপোনালোকে কৰাব বিচাৰিছে, সেই চিকিৎসাটো আপোনালোকে কৰাব পাৰিবনে নোৱাৰিব। চাওক, 100% আপোনালোকে চিয়'ৰ হৈ লওক যে আপোনালোকে যদি কোনোবা আহিব বিচাৰিছে ডিফু মেডিকেলত, তেতিয়াহ'লে আপোনালোকে আয়ুষ্মান কাৰ্ডত আপোনালোকে 5 লাখ টকা পৰ্যন্ত যিটো সেৱা গভৰ্ণমেণ্টে আগবঢ়ায়, সেই সেৱাটো আপোনালোকে ইয়াত বিনামূলীয়াকৈ পাব। ইমান চিয়'ৰকৈ কথাটো মই এইকাৰণেই কৈছোঁ কাৰণ ইয়াত মই মোৰ দেউতাক চিকিৎসা কৰাব আনিছিলোঁ। তাৰপিছতে মই চিয়'ৰ হৈছোঁ যে আয়ুষ্মান কাৰ্ডৰ সঁচাই যিটো বেনিফিট গভৰ্ণমেণ্টে দিম বুলি কৈছে, সেই বেনিফিটটো দি আছে। আৰু আপোনালোকে এটা কাম ফাৰ্ষ্টতে কৰিবই লাগিব যে আপোনাৰ আয়ুষ্মান কাৰ্ডৰ যিটো আপোনাৰ ৰেচন কাৰ্ড প্লাছ আপোনাৰ আয়ুষ্মান কাৰ্ড, এই ৰেচন কাৰ্ড দি আপোনালোকে আয়ুষ্মান কাৰ্ড বনোৱাৰ পিছত আপোনালোকে ডিফু মেডিকেল যিটো মই দেখুৱাইছিলোঁ তাত গৈ আপোনালোকে আয়ুষ্মান কাৰ্ডটো এক্টিভ কৰিব লাগিব। আৰু আয়ুষ্মান কাৰ্ডটো এক্টিভ কৰিবৰ কাৰণে আপোনালোকে য'ত মই চেণ্ট্ৰেল ৰেজিষ্ট্ৰেশ্যন য'ত কৰে তাত অপজিট ছাইডত আপোনালোকে এটা ফৰ্ম পাব। সেই ফৰ্মটো লোৱাৰ পিছত ফিল আপ কৰাৰ পিছত তেওঁলোকে আয়ুষ্মান কাৰ্ডটো এক্টিভ কৰি দিয়ে। তাৰ পিছৰ পৰাই আপোনালোকে চিকিৎসাটো ষ্টাৰ্ট কৰিব লাগিব।